মহা অম্বুবাচী উপলক্ষে উখল মাখল নীলাচল। 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। পবিত্ৰ অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন। ভক্তক আদৰিবলৈ সাজু নীলাচলৰ বুকু। পবিত্ৰ অম্বুবাচীত মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আহে বিভিন্ন সাধু সন্যাসী ভক্ত। প্ৰতিটো প্ৰান্তৰ পৰা অহা এনেসকল সাধু সন্তক আদৰিবলৈ এইবাৰো সাজু হৈছে মা কামাখ্যা ধাম। এইবাৰ 22 জুনৰ পুৱা 8:43 আৰম্ভ হ'ব প্ৰবৃত্তি। 26 জুনলৈ ভক্তৰ বাবে বন্ধ থাকিব ধামৰ মূল দুৱাৰ। নিত্য পূজাৰ পিছতে খোলা হ'ব মূল দুৱাৰ। এইবেলি 2024 বৰ্ষৰ অম্বুবাচী মহোৎসৱ অহা 22 জুন তাৰিখে ৰাতিপুৱা 8:43 যোৱাত আমাৰ প্ৰবৃত্তি হ'ব, অৰ্থাৎ আমাৰ অম্বুবাচীৰ আৰম্ভণি হ'ব। 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ তিনিদিনৰ বাবে আমাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ নিত্য পূজা সমাপন কৰাৰ পিছত আমি দেৱীৰ দুৱাৰ সকলো ভক্তৰ কাৰণে খুলি দিম দৰ্শনৰ বাবে। অতীজৰে পৰা চলি অহা পৰম্পৰা বৰ্তাই ৰাখি অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হোৱাৰ পৰা অম্বুবাচীৰ নিবৃত্তিলৈকে সকলো ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। আনহাতে এই সময়ত মন্দিৰ দৰ্শনৰ বাবে প্ৰতিজন ভক্তই নীলাচলৰ বুকুতে জিৰণি লোৱাৰ ব্যৱস্থা কৰিব অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে। পূৰ্বৰ দৰে ভক্তৰ বাবে থাকিব বিশেষ সুবিধা। আৰক্ষী তথা চিচিটিভিৰ নজৰত থাকিব সমগ্ৰ নীলাচল পাহাৰ। ভক্তৰ বাবে থাকিব থকা খোৱাৰ ব্যৱস্থা। কেইটামান দিনৰ পিছতে আৰম্ভ হ'ব লগা অম্বুবাচী মহোৎসৱত উপস্থিত হ'ব বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ সাধু সন্যাসী তথা ভক্ত। ভক্তসকলে যাতে অসুবিধা নাপায় বা কামাখ্যা ধামত কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিৱেশৰ সূচনা নহয় তাৰ বাবে থাকিব বিশেষ ব্যৱস্থা। যিখিনি আমাৰ ব্যৱস্থা চাফ চাফাইৰ পৰা আদি কৰি CC কেমেৰাৰ পৰা আদি কৰি ছিকিউৰিটি ভলেণ্টিয়াৰ যিখিনি দৰকাৰ প্ৰয়োজনীয় সেইখিনি প্ৰস্তুতি আমি ল'বৰ কাৰণে তেওঁলোকক আমি জনাইছোঁ, নিৰ্দেশ দিছোঁ। আৰু সকলোখিনি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ কামাখ্যা দেৱলৰ মন্দিৰৰ বিষয়বোৰে যিসকল থাকিব, যিসকল কাৰ্যসূচীত আমাৰ সকলোৱে সহায় সহযোগিতাৰে আগন্তুক আমাৰ যিখন অম্বুবাচী মেলা মহোৎসৱ সেইখন সুকলমে চলাই নিয়াৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ভক্তসকল মাৰ আশীষ বিচাৰি দেৱীৰ দুৱাৰলৈকে আহে। তেওঁলোকৰ যিখিনি থকা খোৱাৰ ব্যৱস্থা ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থাটো কৰে। এনেদৰে পবিত্ৰ অম্বুবাচীৰ বাবে সাজু মা কামাখ্যা ধাম। ভক্তক আদৰিবলৈ সাজু হৈছে অম্বুবাচী মেলা পৰিচালনা সমিতি। কেমেৰাত যদুমণিৰ সহযোগত চিৰঞ্জিত নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ।